নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীম আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো আজি মৰ্ণিঙতে মই আকৌ পটল উঠাবৰ কাৰণে খেতিত আহিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল আজি মই হাইব্ৰিড পটল খেতিৰ পৰা উঠাই আছোঁ। এতিয়া মোটামুটি আধাখিনিমান উঠালোঁ। পটল হাইব্ৰিড জাতৰ পটল। এতিয়া ইফালে 10-11জন মানুহে উঠাই আছোঁ। এতিয়া ধৰক 9টামান বাজিয়ে যাব উঠোতে। বহুত কেইজনে উঠাই আছোঁ আমি। ইফালে উঠোৱা হৈ আছে। তো যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে মোক যোগাযোগ কৰিব পাৰে। তো আজি মোৰ পটলৰ শিপা ডেলিভাৰী আছে মৰাণলৈ। তো আজি মৰাণলৈ মই শিপা পঠিয়াই দিম। এতিয়া সময় পোৱা নাই, মই মাৰ্কেটলৈ গৈ আছোঁ। মৰাণত পঠিয়াম মই সন্ধিয়াত, কাউণ্টাৰত দি থৈ আহিম। কালি মৰ্ণিঙতে পাই যাব। কথা হ'ল আপোনালোকে সময়ৰ লগত মিলাই কিনে আপোনালোকে খেতিত এইবিলাক পটলৰ শিপা লগাই দিয়ক। বৰ্তমান কিন্তু লগোৱাৰ সময় হৈছে। আপোনালোকে এনেকুৱা ধৰণৰ খেতিও কৰক। এইবিলাক বস্তাবিলাক টানোতে একদম পুৰা গাটো একদম পুৰা ঘামি গৈছে। হাইব্ৰিড পটলৰ ধৰণটো মই আপোনালোকক দেখুৱাই আছোঁ। কথা হ'ল সপ্তাহ মূৰে মূৰে আপোনালোকে খেতিত সপ্তাহত 2বাৰ কৰি দিব পাৰিব। উন্নত ধৰণৰ ঔষধ, উন্নত ধৰণৰ ভিটামিন আপোনালোকৰ খেতিত দিব। আৰু লক্ষ্য কৰিব যাতে পোকে আগবিলাক জিভাইটি চেলেকি নাথাকে। তাৰ কাৰণে আপোনালোকে পকেট, গ্ৰেচিয়া, চেমডিছ এইবিলাক ঔষধ দিব লাগিব। আৰু অলপখিনি উঠাই কিনে লৈ যাম আজি। কাইলৈকে মৰ্ণিঙত উঠাম। ইফালে পূবফালে উঠাব বাকী আছে 17টা লাইন। ইফালে 16টা উঠালোঁ। 16টা উঠাই নাই, 15টা উঠিল। তো এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰক, আপোনালোকেও সফল হওক, মই তাৰে কামনা কৰোঁ। এই খেতি কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? গোবৰ সাৰ অকণমান বেছিকৈ খটাব লাগিব। গোবৰ সাৰ আপোনালোকে খেতিত যিমান দিব আপোনালোকৰ পটলৈ সিমানেই হ'ব। যিমান গোবৰ সিমান পটল। মই আজি বালুগাঁও বজাৰলৈ নাযাওঁ, আজি বেছিমাৰি মাৰ্কেটলৈ লৈ যাম। 4 কুইণ্টেলমান যদি হয় 30 টকাকৈ বিকিব পাৰিলে 12,000 টকা আহিব। কালি ইফালে আকৌ উঠাব লাগিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি শিপাৰ প্ৰয়োজন হৈছে জনাব। ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ দি থৈছোঁ। এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ' পাই থাকিব। যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকিব। 11জন মানুহে আমি খেতিত একদম 5টা বজাৰ পৰা উঠাই আছোঁ। একেৰাহে 11টা মাহ বিকিব পৰা পটলৰ খেতি।
দানা ঔষধ কি লাগে মই আপোনালোকক যোগান ধৰিম। কেৱল আপোনালোকে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। আধা বিঘা 1 বিঘাকৈ মাটি যদি আপোনালোকে কৰি থ'ব পাৰে তো আপোনালোকৰ গোটেই বছৰ বিকিব যে আপোনালোকৰ কোনো টকাৰ অভাৱ নহ'ব। এইটো পটলৰ খেতি নহয়, এইটো টকাৰ খেতি যেন এনেকুৱা হৈ থাকে। তো আপোনালোকে যেতিয়া কৰিব নহয় তেতিয়া আপোনালোকে নিজে গম পাই যাব যে ইয়াত লাভালাভ কি আছে। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰোঁ, আজি কাম কৰি আছোঁ, অলপ শ্বৰ্টকৈ ভিডিঅ' বনাই দিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব। তাৰ কামনা লৈ আজিৰ ভিডিঅ' অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।